গুৰুত্বপূৰ্ণ খবৰ এগৰাকী ছাত্ৰীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড এইখন অসমতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা পাঁচ পাখণ্ডই মিলি ছাত্ৰীৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা আমি জনাবলৈ চেষ্টা কৰিছো এই ভয়ংকৰ খবৰ জনাবলৈ চেষ্টা কৰিছো হাইলাকান্দি কাটিচৰত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড আৰু এগৰাকী ছাত্ৰীৰ সৈতে সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড পাঁচ পাখণ্ডক ইতিমধ্যে আটক কৰিছে আৰু আমি জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ হাইলাকান্দি কাটিচৰত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড আৰু হাইলাকান্দি ছাত্ৰীৰ সৈতে সংঘটিত হৈছে জঘন্য কাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ কুকাণ্ড কৰি হত্যা কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত পাঁচজনক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে পাঁচজনক আটক কৰিছে আৰু ঘটনাৰ পিছতে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে দোষীক কঠোৰতম শাস্তি দাবী দীৰ্ঘ সময় ধৰি পথ অৱৰোধ কাৰ্যসূচী দীৰ্ঘ সময় ধৰি অসম মিজোৰাম সংযোগী পথ আবদ্ধ কৰি ৰাখে বাহনসমূহ আৰু হাইলাকান্দি কাটিচৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আমি জনাই আছো এই মুহূৰ্তৰে ভয়ংকৰ খবৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ছাত্ৰীৰ সৈতে সংঘটিত কৰিলে কুকাণ্ড আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পাঁচজন লম্পটক আটক কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি কাটিচৰৰ সেই ঘটনা সংঘটিত হৈছে আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘটনা সংঘটিত কৰিছিলে এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ পিছতে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ দোষীক কঠোৰতম শাস্তি দাবী উত্থাপন কৰিছে আৰু হাইলাকান্দি সংঘটিত হৈছে ভয়ংকৰ ঘটনা দীৰ্ঘ সময় ধৰি অসম মিজোৰাম সংযোগী পথ আবদ্ধ কৰি ৰাখে শ যান বাহন আবদ্ধ হৈ থাকে এই পথছোৱাত যিহেতুকে সকলো ওলাই আহিছিল ৰাজপথলৈ দোষীৰ কঠোৰ শাস্তি বিচাৰি প্ৰতিগৰাকী ওলাই আহিছিল তাৰ পাছতে সমগ্ৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি আমি দেখুৱাই আছো কি ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিলে ঘটনাৰ পিছতে আৰু ইতিমধ্যে পাঁচজনক আটক কৰিছে বুলি খবৰ আহি পৰিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাস্থলীত আৰক্ষীয়ে ততাতৈয়াকৈ উপস্থিত হৈ পাঁচজন লোকক ইতিমধ্যে আটক কৰিছে পাঁচজন ইতিমধ্যে আটক কৰিছে যি পাঁচজনে যি কেইগৰাকী লোকে এগৰাকী ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল কুকাণ্ড সংঘটিত কৰা নহয় কুকাণ্ডৰ পিছত সেই ছাত্ৰীগৰাকী প্ৰাণ লৈ এই পাঁচ পাখণ্ড আৰু ইতিমধ্যে পাঁচগৰাকী লম্পটক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আমি দৃশ্যাংগ দেখুৱাই আছো আপোনালোকক এই ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উপস্থিত হয় পাঁচগৰাকীকে লম্পটক আটক কৰিবলৈ সক্ষম আমি জনাইছো এই মুহূৰ্তে হাইলাকান্দি সংঘটিত হৈছে ভয়ংকৰ ঘটনা কুকাণ্ড সংঘটিত কৰিছে এগৰাকী ছাত্ৰীৰ সৈতে দিনক দিনে ৰাজ্যত অপৰাধজনিত ঘটনা বৃদ্ধি হৈ অহা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এইবাৰ হাইলাকান্দি সংঘটিত হৈছে ভয়ংকৰ ঘটনা হাইলাকান্দি কাটিচৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিলে আৰু তাৰ মাজতে পাঁচজন লম্পটক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে জনাইছে এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ইতিমধ্যে পাঁচজন লম্পটক আটক কৰিছে হাইলাকান্দিৰ পৰা এগৰাকী ছাত্ৰীৰ সৈতে ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিলে আৰু সেই ছাত্ৰীগৰাকীক ইতিমধ্যে ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰা পাঁচজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী জনাইছে এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰে কুকাণ্ড সংঘটিত কৰা দেখিবলৈ কুকাণ্ড সংঘটিত কৰিছিলে পাঁচ লম্পটে আৰু তাৰ পাছতে সেই ঘটনাৰ পিছতে সমগ্ৰ পৰিৱেশ উত্তাল হৈ তোলে আৰু তাৰ পাছত তাৰ যি স্থানীয় ৰাইজ আছিলে স্থানীয় ৰাইজে অসম মিজোৰামৰ যি যাতায়াতৰ সেই ৰাস্তা বন্ধ কৰিছিল আৰু তাৰ পাছত শ বাহন আবদ্ধ হৈছিলে সমগ্ৰ পৰিৱেশে উত্তাল প্ৰতিবাদ সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে আৰু তাৰ পাছত তাত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষী উপস্থিত সমগ্ৰ পৰিৱেশ শান্ত কৰিবলৈ সক্ষম আমি এই দৃশ্যাংশ আমি দেখুৱাই আছো দৃশ্য আমি দেখুৱাই আছো আপোনালোকক যিহেতু
ৰাজ্যত প্ৰত্যেক দিনে অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। প্ৰত্যেক দিনে আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হয়। তাৰ মাজতে আজিৰ দিনটোত হাইলাকান্দি সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী ছাত্ৰীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ঘটনা সন্দৰ্ভত 5জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। 5জন লম্পটক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। সেই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। তাৰ ভিতৰত হ'ব আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। হাইলাকান্দি কাটিচৰা সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ কুকাণ্ড সংঘটিত কৰে আৰু তাৰ পাছৰে 5জন লম্পটক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। কালকে রাত্রে আমাদের দক্ষিণ হাইলাকান্দি এলাকার অলইচড়া পার্ট 4 গ্রামের খুব বাজেভাবে একটি নাবালিকার হত্যা হয়েছে। আমাদের সন্দেহ এটা সঙ্গে হতে পারে। এটা এখন পুলিশ ইনভেস্টিগেশন চলছে, ফরেন্সিক টিম এসেছে। আর সরকার এবং মাননীয় মুখ্যমন্ত্রী মহোদয়ের কাছে অনুরোধ অতি সত্বর ফাস্ট্যাগ কোর্টে তাদেরকে ফি দেওয়ার দাবি জানাই। তৎসঙ্গে পরিবারকে আর্থিক 10 লক্ষ টাকার সাহায্য প্রদান করা হোক, এটাই দাবি আমাদের। অনুমানিক কালকে রাত্রে 12টা 11:30টার ভিতরে শুনতে পেরেছি 2জনকে আটক করেছে পুলিশ। এলাকাবাসীর এইরকম ঘটনা পূর্বে কখনো হয়নি আমাদের এলাকাতে। এলাকাবাসী খুবই দুঃখিত, কারণ একদম ছোট মেয়ে, বাচ্চা মেয়ে, এই ধরনের ঘটনা খুব বাজেভাবে হত্যাটা হয়েছে। যারা দেখেছেন ভিডিও বা যারা ভিতরে ঢুকেছেন তারা দেখেছেন খুব বাজেভাবে নিঃসঙ্গভাবে হত্যা করা হয়েছে। আর যদি মুখ্যমন্ত্রী মহোদয় পারেন তাহলে এই অভিযুক্তদের এনকাউন্টার খুবই প্রয়োজন, কারণ এইসব ঘটনা যাতে আগামী দিনে হাইলাকান্দিবাসী দেখতে না পান সেটার দাবি জানাই। কালকে রাত্রে আমাদের দক্ষিণ হাইলাকান্দি এলাকার অলইচড়া পার্ট 4 গ্রামের খুব বাজেভাবে একটি নাবালিকার হত্যা হয়েছে। আমাদের সন্দেহ এটা সঙ্গে হতে পারে। এটা এখন পুলিশ ইনভেস্টিগেশন চলছে, ফরেন্সিক টিম এসেছে। আর সরকার এবং মাননীয় মুখ্যমন্ত্রী মহোদয়ের কাছে অনুরোধ অতি সত্বর ফাস্ট্যাগ কোর্টে তাদেরকে ফি দেওয়ার দাবি জানাই। তৎসঙ্গে পরিবারকে আর্থিক 10 লক্ষ টাকার সাহায্য প্রদান করা হোক, এটাই দাবি আমাদের। অনুমানিক কালকে রাত্রে 12টা 11:30টার ভিতরে শুনতে পেরেছি 2জনকে আটক করেছে পুলিশ। এলাকাবাসীর এইরকম ঘটনা পূর্বে কখনো হয়নি আমাদের এলাকাতে। এলাকাবাসী খুবই দুঃখিত, কারণ একদম ছোট মেয়ে, বাচ্চা মেয়ে, এই ধরনের ঘটনা খুব বাজেভাবে হত্যাটা হয়েছে। যারা দেখেছেন ভিডিও বা যারা ভিতরে ঢুকেছেন তারা দেখেছেন খুব বাজেভাবে নিঃসঙ্গভাবে হত্যা করা হয়েছে। আর যদি মুখ্যমন্ত্রী মহোদয় পারেন তাহলে এই অভিযুক্তদের এনকাউন্টার খুবই প্রয়োজন, কারণ এইসব ঘটনা যাতে আগামী দিনে হাইলাকান্দিবাসী দেখতে না পান সেটার দাবি জানাই। কালকে রাত্রে